নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনি ষ্টুডিঅ'ত মই দীপানিতা আৰু এই মুহূৰ্তত দিব ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিটিসি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আৰু বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পৰিদৰ্শন কৰিলে বিটিসিৰ এলেকা হ'ব আমি জনাই আছো এই মুহূৰ্তত ই নিউজ এনি দৰ্শকসকলক এই বিশেষ খবৰটি বিটিসি নিৰ্বাচনৰ পূৰ্বে অসম পুলিচৰ ডিজিপিৰ বিটিসি পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিটিসি পৰিদৰ্শন কৰিলে ৩০টাকৈ অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব বিটিসি নিৰ্বাচনৰ সমূহত আৰু দুটা ভাগত বিভক্ত কৰা হৈছে এই অঞ্চলসমূহ যেহেতু বিটিসি নিৰ্বাচনলৈ কেইটামান দিনহে বাকি ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলত মোতায়েন কৰা হ'ব আৰক্ষী আৰু নিৰ্ভয়ে ভোট দিবলৈ যাবলৈ অনুৰোধ জনাইছে ৰাইজক আৰক্ষী সঞ্চালক প্ৰধান গৰাকী আমি জনাইছো এই মুহূৰ্তত ই নিউজ এনি দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটি বিটিসি নিৰ্বাচনলৈ যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকি ৭ ডিচেম্বৰ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন আৰু সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিসি পৰিদৰ্শন কৰিলে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰু তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে ৩০টাকৈ অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব দুটা ভাগত ইতিমধ্যে বিটিসিৰ অঞ্চলসমূহ বিভক্ত কৰা হৈছে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব আৰু সকলোকে শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলাই নিবলৈ ৰাইজক অনুৰোধ জনাইছে ভাস্কৰজ্যোতি মহন্তই আৰু নিৰ্ভয়ে ভোট দিবলৈ যাবলৈ অনুৰোধ জনাইছে সাধাৰণ ৰাইজক বিটিসি বাসীৰ ৰাইজক ডিজিপি গৰাকী আৰু যেহেতু বিটিসি পৰিদৰ্শন কৰিবলৈ গৈছিল ডিজিপি ভাস্কৰজ্যোতি মহন্ত আৰু আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্যটো আমাৰ হাতত আছে সেই মন্তব্য আগবঢ়াইছে বিটিসি নিৰ্বাচন সংক্ৰান্তত এটো ভালকে অনুষ্ঠিত কৰিব কাৰণে অসম পুলিচ আমি বিশেষকে দায়বদ্ধ গতিকে মই সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনাম ইয়াত যাতে হিংসা ধৰণৰ কোনো প্ৰৱণতা কোনো প্ৰশ্ৰয় নিদিয়ে তেনেকুৱা দুঃসাহস নকৰাই ভাল কাৰণ অসম পুলিচে তাৰ লগত জিৰ' টলাৰেন্স ৰাখিব আৰু কোনোবাই যদি হিংসাৰ কথা কোনোবাই চিন্তা কৰে সংশ্লিষ্ট পক্ষ বা তেওঁলোকৰ লগা ভগা মানুহ তেওঁলোকৰ লগত কাম কৰা কোনোবা মানুহে যিকোনো ধৰণৰ হিংসা পৰা তেওঁলোকক বিৰত থাকিবলৈ অনুৰোধ কৰিলোঁ কিন্তু কোনোবাই যদি সেইটোকে মিছ এডভেঞ্চাৰ কৰিবলৈ যায় তেতিয়াহ'লে বৰ ভয়ংকৰ পৰিণতি তেওঁ সন্মুখীন হ'ব গতিকে মই আশা কৰোঁ আমাৰ আহ্বান সকলোৱে মানি ল'ব আৰু শ্ৰদ্ধেয় বিটিসিবাসী ৰাইজলৈ মোৰ কাটৰ অনুৰোধ অসম পুলিচৰ তৰফৰ পৰা আপোনালোকে অনুগ্ৰহ কৰি যিকোনো ধৰণৰ হিংসাৰ প্ৰশ্ৰয় লোৱা যিকোনো শক্তিক আপোনালোকে যদি খবৰ পায় সম্ভেদ পায় অনতি পলমে পুলিচক খবৰ দিব আৰু অসম পুলিচে এই সংক্ৰান্তত বেলেগ ধৰণৰ নিৰাপত্তা বাহিনী আমাৰ লগত আছে তেওঁলোকৰ লগত আমি যোগাযোগ মৰ্মে সকলোতে ক্ষিপ্ৰতাৰে আমি একশ্যন ল'ম আৰু এইটো এটা ফ্ৰী ইলেকশ্যন ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰিবলৈ আমি নিশ্চয় একেলগে ৰাইজৰ লগত আমি আগবাঢ়িম বিটিসিটো এতিয়া শান্তি আহিছে ভাল হৈছে ইলেকশ্যন ভাল মতে চলিছে এতিয়ালৈকে আমি বেয়া বিশেষ পোৱা নাই একো কিন্তু যিহেতু ইয়াত এটা ইতিহাস আছে গতিকে আমি সাৱধান থাকিব লাগিব হয় স্পৰ্শকাতৰ অঞ্চল আমি ইতিমধ্যে চিহ্নিত কৰিছোঁ আটাইকেইখন জিলাত আৰু সকলো স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব ইনফেক্ট পোল বিল্ডিং সকলোতে আমি নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ কথা প্লেন কৰিছোঁ গতিকে সকলোৱে নিৰ্ভয়ে ভোট দিবলৈ আহিব আমি বিটিসিত বেছিভাগে স্পৰ্শকাতৰত ৰাখিছোঁ ভেৰি চেঞ্চিটিভ নহ'লে চেঞ্চিটিভ বেছিভাগে গতিকে আমুকটো বুলি নকওঁ আৰু আহিছে এডিশ্যনেল ফ'ৰ্চেছ আমি এতিয়ালৈকে প্ৰায় ৩০ কোম্পানী ফ'ৰ্চেছ আমি দিবলৈ ঠিক কৰিছোঁ কিন্তু যদি আৱশ্যক হয় আৰু বেছি দিম আমাৰ হাতত ফ'ৰ্চৰ কমি নাই আমি ফ'ৰ্চ দিছোঁ আৰু
নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছোঁ গতিকে আমি সংবাদ মাধ্যমকো অনুৰোধ কৰিম আপোনালোকেও যাতে বস্তুবোৰ প্ৰকাশ কৰোঁতে এই ধৰণে কৰে যাৰ ফলত শান্তি এটা আহে যাৰ ফলত ফ্ৰী এণ্ড ফেয়াৰ পোল এটা হয় ইলেকশ্যনৰ সময়ত সৰু সুৰা ঘটনা হ'বই গতিকে এইবোৰ আমি নিশ্চয় এটেণ্ড কৰিমেই কিন্তু যদিহে ভায়োলেন্স টাইপৰ ক'ৰবাত প্ৰৱণতা দেখা পাওঁ আপোনালোকে মন কৰা নাই যে অসম পুলিচে যিটো ব্যৱস্থা লৈ আছে আজিলৈকে এটলিষ্ট এইটো ভয়ংকৰ ঘটনা এটাও হোৱা নাই এইটো আপোনালোকে নেমানেনে এইটো এনেই নিজে নিজে হোৱা নাই এইটো অসম পুলিচৰ যথেষ্ট প্ৰচেষ্টাৰ কাৰণে হৈছে আৰু BTC-বাসী ৰাইজৰ সদিচ্ছাৰ কাৰণে হৈছে গতিকে ৰাইজ আৰু অসম পুলিচ আমি আৰু নিৰাপত্তা বাহিনী একেলগে নিশ্চয় ভালকৈ পালন কৰিম থেংক ইউ BTC আৰু এয়া আছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য আৰু আমি জনাইছো যেহেতু BTC নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী 7 পৰা 10 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব BTC নিৰ্বাচন আৰু BTC নিৰ্বাচনৰ পূৰ্বে এনেধৰণে BTC পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰু ইতিমধ্যে উল্লেখ কৰিব লাগিব যে তেওঁ সকলোকে BTC-বাসীৰ ৰাজ্যক শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলাই নিবলৈ আহ্বান জনাইছে আৰু সকলোকে নিৰ্ভয়ে ভোট দিবলৈ যাবলৈ অনুৰোধ জনাইছে DGP ভাস্কৰ জ্যোতি মহন্তই